আমাৰ প্ৰশান্ত বৰাৰ পৰিচালনাত সমবেত সংগীত পৰিৱেশন কৰা শিল্পীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ উত্তৰোত্তৰ মংগল কামনা কৰি ইয়াৰ পিছতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চন্দন বৰাৰ পৰিচালনাত উচ্চ পাহাৰ শীৰ্ষক আন এটি সমবেত সংগীত। এইবাৰ মঞ্চত চন্দন বৰুৱাৰ পৰিচালনাত উচ্চ পাহাৰ শীৰ্ষক আন এটি সমবেত সংগীত পৰিৱেশন কৰিব এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰ পিছতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাম লিজা দত্তৰ পৰিচালনাত নাদু ভংগী নৃত্য। লিজা দত্তৰ পৰিচালনাত নাদু ভংগী নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকলক আমি সাজু হ'বৰ কাৰণে অনুৰোধ জনালোঁ। মণিকাঞ্চন কলা নিকেতনৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তীৰ আজি আমাৰ শুভ আৰম্ভণি অনুষ্ঠান
ইতিমধ্যে আমাৰ দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচী চলি আছে। এই মুহূৰ্তত আমি মঞ্চলৈ আগবঢ়াইছো এই বিদ্যালয়ৰ শিক্ষক চন্দন বৰাৰ পৰিচালনাত উচ্চ পাহাৰ শীৰ্ষক এটি সমবেত সংগীত। তাৰ পিছতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাম লিজা দত্তৰ পৰিচালনাত নাদু ভংগী নৃত্য দলটিক। তাৰ পিছতেই আমাৰ কলা নিকেতনৰ সন্মানীয় অধ্যক্ষ প্ৰভাত কাকতিৰ পৰিচালনাত বেহাৰ নাচৰ এটি অনুষ্ঠান আমি মঞ্চলৈ আগবঢ়াম। গতিকে নাদু ভংগী আৰু বেহাৰ নাচৰ দল দুটিক আমি সাজু হ'বৰ কাৰণে অনুৰোধ জনালো।
আমাৰ চন্দন বৰুৱাৰ পৰিচালনাত এটি সুন্দৰ সমবেত সংগীত উচ্চ পাহাৰৰ শীৰ্ষত মঞ্চত পৰিৱেশন কৰা শিল্পীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ উত্তৰোত্তৰ মংগল কামনা কৰি আমি মঞ্চলৈ এই মুহূৰ্তত আমন্ত্ৰণ জনাইছোঁ লিজা দত্তৰ পৰিচালনাত নাদুভংগী নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পী দলটিক। তাৰ পাছতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাম প্ৰভাত কাকতিৰ পৰিচালনাত বেহাৰ নাচ পৰিৱেশন কৰিবলগীয়া দলটিক। গতিকে আমি বেহাৰ নাচ পৰিৱেশন কৰিবলগীয়া দলটিক সাজু হ'বৰ কাৰণে অনুৰোধ জনালোঁ।